নমস্কাৰ শ্ৰোতাবৃন্দ, সেলফ ৰিয়েলাইজেশ্যন ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। ভাগৱত গীতাৰ দ্বিতীয় অধ্যায়, যাক আমি সংখ্যাযোগ বুলি কওঁ। দ্বিতীয় অধ্যায়ৰ নাম সংখ্যাযোগ। ইয়াত সৰ্বমুঠ 63টা শ্লোক আছে, সৰ্বমুঠ 72টা শ্লোক আছে। তাৰে 63টা শ্লোক শ্ৰীকৃষ্ণৰ, 6টা শ্লোক অৰ্জুনৰ আৰু 3টা শ্লোক সঞ্জয়ৰ আছে। মই এই দ্বিতীয় অধ্যায় অৰ্থাৎ সংখ্যাযোগৰ চমু ব্যাখ্যা আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। আশা কৰোঁ আপোনালোক ইয়াৰ দ্বাৰা কিঞ্চিত মান হ'লেও উপকৃত হ'ব। বিষণ্ণ মনেৰে ৰথৰ মাজত বহি থকা শ্ৰীকৃষ্ণক দেখি অৰ্থাৎ উৎসাহেৰে যুদ্ধ কৰিবলৈ আগবাঢ়ি আহি কাপুৰুষালীৰ দৰে অতি ব্যথিত হৈ দুখ বেজাৰত বিনতি কৰি থকা, চকুলোৰে চকুপানী টুকি থকা আৰু চকুৱে নেদেখাৰ দৰে হোৱা অৰ্জুনক ভগৱান মধুসূদনে ক'লে, অৰ্জুন, এই বিষম সময়ত তোমাৰ মনত এনেধৰণৰ কাপুৰুষালীৰ ভাৱনানো ক'ৰ পৰা আহিল? যিবোৰ ভাৱ শ্ৰেষ্ঠ ব্যক্তিসকলে মনত কেতিয়াও আহিবলৈ নিদিয়ে, যিবোৰ স্বৰ্গ প্ৰাপ্তিটো বাধা জন্মায় আৰু যশস্যা কুকীৰ্তিটো বিনষ্ট কৰে। পাৰ্থ, এই ধৰণৰ নপুংসকতা নিজৰ মনৰ পৰা আঁতৰাই দিয়া, উলিয়াই পেলোৱা, কিয়নো তোমাৰ নিচিনা পুৰুষৰ মনত এনে কাপুৰুষালীৰ ভাৱ অহাটো সমূলেই উচিত নহয়। গতিকে তুমি বেদনা ত্যাগ কৰা, তুচ্ছ হৃদয় ত্যাগ কৰা, তোমাৰ দুৰ্বলতাখিনি দলিয়াই পেলাই দিয়া, তুমি যুদ্ধ কৰিবৰ বাবে সাজু হৈ থিয় হোৱাহি। শ্ৰীকৃষ্ণৰ এনে কথা শুনি অৰ্জুনে ক'বলৈ ধৰিলে, কেশৱ, মই মৰিবলৈ কেতিয়াও ভয় নকৰোঁ, কেৱল মাৰিবলৈহে ভয় কৰিছোঁ। হে আৰিশোধন, মোৰ সন্মুখত থকা ভীষ্ম, দ্ৰোণ আদি মোৰ পূজনীয়হে। মধুসূদন, এনে পূজনীয় লোকসকলৰ প্ৰতি এষাৰ কটু শব্দ কোৱাও উচিত নহয়। গতিকে কওকচোন, তেখেতসকলৰ লগত মই ধনু বাণেৰে যুদ্ধনো কেনেকৈ কৰিব পাৰোঁ? কেশৱ, মহানুভৱৰ গুৰুসকলৰ বধ কৰাতকৈ মই এই মনুষ্য লোকত ভিক্ষাৰ অন্নৰে জীৱন নিৰ্বাহ কৰাটোকে উত্তম বুলি ভাবোঁ। আপুনি কোৱা মতে যুদ্ধ কৰিলেও গুৰুসকলক বধ কৰি তেখেতসকলৰ তেজ কণা, ধন সম্পদ আৰু কামনাৰে যুগুতোৱা ঐশ্বৰ্য বিভূতি বা ভোগবিলাক লাভ কৰি কেতিয়াও মই শান্তিৰে থাকিব নোৱাৰোঁ। তাৰ দ্বাৰা মোৰ মনত অকণো শান্তি বা সন্তুষ্টি নাথাকে। অৰ্জুনৰ এনে কথা শুনি ভগৱান শ্ৰীকৃষ্ণই উভতাই প্ৰশ্ন কৰিলে, তেন্তে তুমি কি কৰা উচিত বুলি ভাবা? যুদ্ধ কৰা উচিত নে যুদ্ধ নকৰা উচিত? যুদ্ধ আমি তেওঁলোকক পৰাজিত কৰিম নে তেওঁলোকে আমাক পৰাজিত কৰিব? এই কথাবোৰহে আমি দেখোঁ বুজি উঠিব পৰা নাই। আটাইতকৈ ডাঙৰ কথাটো হ'ল মাধৱ, যিসকলক বধ কৰি আমি নিজে জীয়াই থকাটোকে নিবিচাৰোঁ, ধৃতৰাষ্ট্ৰৰ তেনে আত্মীয় স্বজনসকলৰ আমাৰ সন্মুখত থিয় হৈছে। গতিকে আমি এওঁলোককনো কেনেকৈ বধ কৰিব পাৰোঁ? হে কেশৱ, কাপুৰুষালীৰ দোষে মোৰ ক্ষত্ৰিয় স্বভাৱত আৱৰি পেলাইছে। ধৰ্ম নিৰ্ণয়ৰ ক্ষেত্ৰত মোৰ যুদ্ধই কাম কৰা নাই। মোৰ বুদ্ধি বিভ্ৰত হৈছে, মোৰ বিবেকে একো কাম কৰিব পৰা নাই। গতিকে মোৰ বাবে কি উচিত বা কি কৰা উচিত, কি কৰাটো কল্যাণকাৰক হ'ব, আপুনিয়ে সেই বিষয়ে কওক। মই আপোনাৰ শিষ্য হৈছোঁ, আপোনাৰ শৰণ লৈছোঁ, আপুনি মোক শিক্ষা দিয়ক। কিন্তু দেৱ, আপুনি আগতে যেনেকৈ যুদ্ধ কৰিবলৈ কৈছে তেনে কথা যেন আৰু নকয়। যুদ্ধৰ পৰিণামত ইয়াত ধন ধান্য সমৃদ্ধি আৰু নিজস্ব ৰাজ্য নাইবা দেৱতাসকলৰ ওপৰতো আধিপত্য লাভ কৰিলেও তাৰ দ্বাৰা মোৰ ইন্দ্ৰিয়বোৰক মই
কেতিয়াও সন্তুষ্ট কৰি তুলিব নোৱাৰোঁ, কাৰণ সুখ দূৰ হ'ব নোৱাৰে। এনে যুদ্ধ কৰি মোৰ মনৰ সন্তুষ্টি হ'ব বুলি মই নাভাবোঁ। গতিকে আপুনি যি উপদেশ দিয়ে মই সেই উপদেশ মানিবৰ কাৰণে প্ৰস্তুত আছোঁ, কিন্তু মই যুদ্ধ নকৰোঁ। যুদ্ধ কৰাৰ পৰা মই বিৰত থাকিব বিচাৰোঁ। যুদ্ধ নকৰোঁ বুলি যুদ্ধক্ষেত্ৰৰ মাজতে বিষাদগ্ৰস্ত হৈ বিনাই থকা অৰ্জুনক অন্তৰ্যামী ভগৱান শ্ৰীকৃষ্ণই মিচিকে হাঁহি মাৰি ক'বলৈ ধৰিলে, অৰ্জুন, যাৰ বাবে সুখ কৰা উচিত নহয় তাৰ বাবে তুমি সুখ কৰিছা আৰু ডাঙৰ ডাঙৰ পাণ্ডিত্যপূৰ্ণ কথা আওৰাইছা, কিন্তু মৃতকসকলৰ বাবে নাইবা জীয়াই থকাসকলৰ বাবেও পণ্ডিত বা জ্ঞানীসকলে সুখ নকৰে। মই তুমি নাইবা এই ৰজা মহাৰাজাসকল আগতে নাছিল এনে নহয়, ভৱিষ্যতেও নাথাকিব, ইও হ'ব নোৱাৰে। অৰ্থাৎ আমি সকলো আগতেও আছিলোঁ আৰু ভৱিষ্যতেও থাকিম। এই কথা বুজাৰ কাৰণেহে পণ্ডিতসকলে সুখ নকৰে। হে পাৰ্থ, দেহধাৰীসকলৰ এই শৰীৰতে যেনেকৈ কৌমাৰ, যৌৱন আৰু বাৰ্ধক্য এই অৱস্থাবোৰ হয়, ঠিক তেনেকৈ দেহধাৰীসকলৰ অন্য দেহৰো প্ৰাপ্তি হয়। এই বিষয়ত পণ্ডিতসকল বিমূৰত নপৰে। শৰীৰৰ কৌমাৰৰ আদি অৱস্থা হয়। এই কথা সঁচা যদিও যেতিয়া লোকৰ সন্মুখত অনুকূল প্ৰতিকূল, সুখপ্ৰদ দুখপ্ৰদ পাৰ্থক্যবোৰ আহি পৰে, তেতিয়া কি কৰিব লাগে? ভগৱান শ্ৰীকৃষ্ণ, হে কুন্তী নন্দন, ইন্দ্ৰিয়বোৰৰ যিমান বিষয় বা জড় পদাৰ্থ আছে, অনুকূলতা আৰু প্ৰতিকূলতাৰে সেই সকলোবোৰ সুখ নাইবা দুখ দিয়ে, কিন্তু সেইবোৰ আহে আৰু গুচি যায়, তথা অনিত্যহে মাত্ৰ, অৰ্থাৎ ইয়াৰ স্থায়ী নহয়। গতিকে অৰ্জুন, সেইবোৰক তুমি সহ্য কৰিব লাগে, অৰ্থাৎ সেইবোৰৰ প্ৰতি নিৰ্বিকাৰ হৈ থাকিব লাগে। মানৱ অস্তিত্বৰ দুটা অৱস্থা আছে, এটা সৎ বা সচেতন অৱস্থা, যাক আমি শৰীৰী বুলি ক'ব পাৰোঁ, যি শাশ্বত অমৰত্ব আৰু চিৰঞ্জীৱী। অন্য এটা সত্তা আছে, সেইটো শৰীৰ। যিটো শৰীৰ সেইটোৱে আমাৰ মায়া মোহৰ দ্বাৰা আক্ৰান্ত। গতিকে আমি শৰীৰী আৰু শৰীৰ এই দুটাৰ পৃথক জনাটো খুবেই আৱশ্যক। হে ধনুৰ্ধৰ, সুখ দুখত এনেদৰে নিৰ্বিকাৰ থকা যি বীৰ পুৰুষক ইন্দ্ৰিয়ৰ এই বিষয়বোৰে অৰ্থাৎ জড় পদাৰ্থবোৰে অৰ্থাৎ শৰীৰী বিষয়বস্তুৱে সুখী নাইবা দুখী নকৰে, সেইজনেহে স্বতঃসিদ্ধভাৱে অমৰত্ব অৰ্থাৎ পৰমাত্মা প্ৰাপ্তিৰ অনুভৱ কৰিব পাৰে। আমাৰ সৎ বা চেতন সত্তা কেতিয়াও নাইকিয়া হৈ নাযায় আৰু অসৎ বা জড়সত্তা, যাক আমি শৰীৰ বুলি কওঁ, তাৰ একো সত্তাই নাই। এই দুই তত্ত্বৰ জ্ঞান তত্ত্বদৰ্শী বা জ্ঞানী মহাপুৰুষসকলে লাভ কৰে, সেইকাৰণে তেওঁলোক অমৰ হয়। আমাৰ শৰীৰী হৈছে এক সৎসত্তা বা চেতন অৱস্থা, যাৰ দ্বাৰা এই গোটেই সংসাৰখন পৰিব্যাপ্ত, যিয়ে হ'ল অবিনাশী। এই অবিনাশী সত্তাক কোনেও কেতিয়াও বিনাশ কৰিব নোৱাৰে। আৰু অসৎ সত্তা আমাৰ শৰীৰ হ'ল অসৎ, অৰ্থাৎ ই এক জড় পদাৰ্থ সদৃশ। ই অবিনাশী, অপ্ৰমেয় আৰু নিত্য থকা শৰীৰী সকলো শৰীৰতে অন্ত হয়। এই শৰীৰবোৰ বিনাশী। সেইকাৰণে অৰ্জুন, তুমি নিজৰ যুদ্ধৰূপী কৰ্তব্য কৰ্ম পালন কৰি যোৱা। অবিনাশী শৰীৰিক যদি কোনোবাই শৰীৰৰ নিচিনাকৈ মৰি যাব পৰা সত্তা আৰু কোনোবাই তাক মাৰি পেলাব পৰা সত্তা বুলি ভাবে, তেন্তে সেই দুয়োটাক তেওঁ ভালকৈ নাজানে। কিয়নো শৰীৰীয়ে কেতিয়াও কাকো নেমাৰে আৰু কোনেও কেতিয়াও শৰীৰীক মাৰিব নোৱাৰে বা শৰীৰীৰ কেতিয়াও মৃত্যু নহয়। মৃত্যু যদি হয় কেৱল শৰীৰহে মৃত্যুমুখী, শৰীৰে কেতিয়াও মৃত্যুমুখী নহয়। শৰীৰী যিদৰে কেতিয়াও নজন্মে বা কেতিয়াও নমৰে, ই কেৱল উৎপন্নহে
পুনৰ হ'ব পৰা ধৰণৰ নহয়। ই জন্মৰহিত, নিত্য নিৰন্তৰ বৰ্তি থকা শাশ্বত আৰু অনাদি। শৰীৰক মাৰিলেও ইয়াক মাৰিব পৰা নাযায়। হে পাৰ্থ, এই শৰীৰিক যিহেতু অবিনাশী, নিত্য আৰু জন্মৰহিত অৰ্থাৎ অব্যয় বুলি যিজনে জানে, সেইজনেনো কাৰোবাক কেনেকৈ মাৰিব পাৰে বা কাৰোবাক কেনেকৈনো মৰুৱাব পাৰে? হে ধনুৰ্ধৰ, মৰে মাথোন শৰীৰহে। যেনেকৈ মানুহ পুৰণি কাপোৰ সলাই নতুন কাপোৰ পিন্ধি লয়, তেনেকৈ এই শৰীৰে পুৰণা শৰীৰ এৰি আন এক নতুন শৰীৰলৈ গুচি যায়। নতুন শৰীৰ ধাৰণ কৰাত বা তাৰ মাজত এবিধ নহয় এবিধ বিকাৰ নিশ্চয় আছে। কিন্তু শৰীৰত কেতিয়াও কোনো বিকাৰ নাহে, কিয়নো শৰীৰৰ কোনো শস্ত্ৰই কাটিব নোৱাৰে, অগ্নিয়ে পুৰিব নোৱাৰে, পানীয়ে তিয়াব নোৱাৰে, বায়ুৱে শুহি শুকুৱাব নোৱাৰে। ই অস্ত্ৰ আদিৰ পৰা কটা বস্তু নহয়। এই শৰীৰ এই কাৰণে কাটিব পৰা নাযায়, পুৰিব পৰা নাযায়, গলাব পৰা নাযায় আৰু শুই শুকাব পৰা নাযায়, কিয়নো ই হ'ল নিত্য, সকলোৰে পৰিপূৰ্ণ, স্থিৰ স্বভাৱৰ, অচল আৰু অনাদি। এই দেহী ইন্দ্ৰিয় আদিৰ বিষয়ো নহয়, অৰ্থাৎ ইয়াত প্ৰত্যক্ষৰূপে দেখা পোৱা নাযায়। ই অনন্ত, ইয়াত কোনো ধৰণৰ বিকাৰো নহয়। গতিকে এই দেহী মন বা শৰীৰযুক্ত মন তুমি ত্যাগ কৰা, শৰীৰযুক্ত মনৰ মোহ ত্যাগ কৰা, তুমি শৰীৰিক জানি বুজি তুমি সুখ ত্যাগ কৰা আৰু শৰীৰটোক লৈ তুমি কোনো সুখ কৰিব নালাগে। হে ধনুৰ্ধৰ, এই শৰীৰে নিতৌ জন্মগ্ৰহণ কৰে আৰু নিতৌ ইয়াৰ মৃত্যু হয় বুলি ধৰিলেও ইয়াৰ বাবে তুমি সুখ কৰিব নালাগে, কিয়নো যাৰ জন্ম হৈছে তাৰ মৃত্যু অৱশ্যম্বী হ'বই, আৰু যাৰ মৃত্যু হৈছে তাৰ জন্ম নিশ্চয় হ'ব। এই নিয়মৰ পৰিৱৰ্তন কোনেও কৰিব নোৱাৰে। গতিকে এই শৰীৰৰ বাবে তুমি সুখ কৰিব নালাগে, কিয়নো জন্মৰ আগতে সকলো প্ৰাণী অব্যক্ত অৰ্থাৎ অপ্ৰকাশ্য আছিল, মৃত্যুৰ পিছতো আকৌ অপ্ৰকাশ্য হৈ যাব। অকল এই মাজৰ সময়ছোৱাতহে প্ৰকাশ্য বা দৃশ্যমান হয়। গতিকে ইয়াত সুখ কৰিবলগীয়ানো কি কথা আছে? শ্ৰীকৃষ্ণই এই কথাখিনি শুনি পাৰ্থই শ্ৰীকৃষ্ণক পুনৰ প্ৰশ্ন কৰিলে, তেন্তে হে মধুসূদন, সুখনো কিহৰ বাবে হয়? সেই প্ৰশ্নৰ উত্তৰত শ্ৰীকৃষ্ণই কৈছে, নজনা হেতুকে বা অজ্ঞতাৰ হেতুকে সুখ হয়। শৰীৰ আৰু শৰীৰিক অনুভৱ কৰা বা দুয়োটাৰ অস্তিত্ব পৃথক কৰা বা দুয়োটাৰ মাজত থকা পাৰ্থক্য অৱগত হোৱাটো অনুভৱ কৰা ইন্দ্ৰিয়, মন বা বুদ্ধিৰে সম্ভৱ নহয়। গতিকে এই শৰীৰিক দেখা পোৱা বা ইয়াৰ বিষয়ে শুনা বা কোৱা সকলো আশ্চৰ্যৰ নিচিনাই হয়। গতিকে শুনিলে ইয়াক কোনেও জানিব নোৱাৰে, অৰ্থাৎ ইয়াক উপলব্ধি মাথোন নিজৰ দ্বাৰা ইয়াক উপলব্ধি কৰিব পৰা যায়। গতিকে যিসকলে শৰীৰ আৰু শৰীৰী দুয়োটাৰ পাৰ্থক্য উপলব্ধি কৰিব পাৰিছে, সেইসকলে এই মায়া মোহৰ পৰা নিজকে উদ্ধত কৰি ৰাখিবলৈ সক্ষম হৈছে। হে পাৰ্থ, সকলো দেহত থকা এই দেহী বা শৰীৰী নিত্য, অবৈধ্য, ইয়াক কোনেও বধ কৰিব নাইবা মাৰিব নোৱাৰে। এনে জানি কোনো প্ৰাণীৰ বাবে তুমি সুখ কৰিব নালাগে। ভগৱান শ্ৰীকৃষ্ণই এই কথাখিনি শুনি শ্ৰীকৃষ্ণই ক'লে, সুখ আঁতৰ কৰিবলৈ প্ৰভু আপুনি মোক সকলো ক'লে, বহুতো কথাই মোক জনালে, কিন্তু মোক যি পাপৰ ভয় হৈছে তাকনো মই কেনেকৈ আঁতৰ কৰিব পাৰিম? অৰ্থাৎ মই মোৰ মনৰ পৰা পাপ ভাৱনাটো কেনেকৈ নাইকিয়া কৰিব পাৰোঁ? তেতিয়া শ্ৰীকৃষ্ণই অৰ্জুনক ক'লে, হে পাৰ্থ,
যি ব্যক্তিয়ে নিজৰ ধৰ্ম আৰু নিজৰ কৰ্মক অগ্ৰাধিকাৰ দিয়ে সেইসকলে এই পৃথিৱীত পাপ আৰু পুণ্যৰ কথা কেতিয়াও নাভাবে। অৰ্থাৎ নিজৰ ধৰ্ম, ক্ষত্ৰিয় ধৰ্মৰ কথা ভাবিলে তুমি ভয় কৰাটো উচিত নহয়, কিয়নো ক্ষত্ৰিয়ৰ বাবে ধৰ্মময় যুদ্ধতকৈ আন একো কল্যাণকাৰী হ'ব নোৱাৰে। যুদ্ধতকৈ ক্ষত্ৰিয় এজনৰ বাবে কোনো কল্যাণকাৰী কৰ্ম হ'ব নোৱাৰে। পুনৰ পাৰ্থই ভগৱান শ্ৰীকৃষ্ণক প্ৰশ্ন কৰিলে, হে মধুসূদন, তেন্তে কি ক্ষত্ৰিয়ে সদায় যুদ্ধই কৰি থাকিব লাগে নেকি? পাৰ্থৰ এই প্ৰশ্নৰ উত্তৰত শ্ৰীকৃষ্ণই ক'লে, তেনে নহয় পাৰ্থ, কিন্তু যি যুদ্ধ নিজে নিজে আহি পৰে সেই যুদ্ধ ক্ষত্ৰিয়ৰ বাবে স্বৰ্গ লাভৰ বাবে খোলা বাট। গতিকে পাৰ্থ, এনে যুদ্ধ যি ক্ষত্ৰিয়ে লাভ কৰে সিয়ে প্ৰকৃতপক্ষে সুখী, বা সেই কৰ্ম ক্ষত্ৰিয়ৰ বাবে যুদ্ধই হৈছে উত্তম কৰ্ম, আৰু সেই কৰ্মই হৈছে ক্ষত্ৰিয় এজনৰ বাবে উত্তম ধৰ্মও। পুনৰ পাৰ্থই শ্ৰীকৃষ্ণক প্ৰশ্ন কৰিলে, এনেকৈ নিজে নিজে আহি পৰা যুদ্ধ যদি মই নকৰোঁ তেন্তে? তাৰ উত্তৰত শ্ৰীকৃষ্ণই ক'লে, যদি তুমি এনে ধৰ্মময় যুদ্ধ নকৰা তেন্তে তোমাৰ ক্ষত্ৰিয় ধৰ্ম আৰু তোমাৰ কীৰ্তিৰো বিনাশ হ'ব, আৰু অপকীৰ্তি হোৱাৰ লগতে কৰ্তব্য পালন নকৰাৰ পাপেও তোমাক চুব। অপকীৰ্তি মানেনো কি বুলি পাৰ্থই সোধা প্ৰশ্নত শ্ৰীকৃষ্ণই উত্তৰ দিয়ে যে তুমি যুদ্ধ নকৰিলে সকলো লোকে বহুদিনলৈ থাকি যোৱা তোমাৰ অপকীৰ্তিৰ কথা কৈ থাকিব, আৰু তেনে অপকীৰ্তি আদৰণীয় সন্মানীয় ব্যক্তিৰ বাবে মৃত্যুতকৈ বেছি দুখজনক বা দুখদায়ক হয়। যি ভীষ্ম পিতামহ বা গুৰু দ্ৰোণ আদি মহাৰথীসকলৰ দৃষ্টিত তুমি নিজকে শ্ৰেষ্ঠতম বুলি বিবেচিত হৈ আহিছা, তেওঁলোকৰ দৃষ্টিতো তুমি হেৰ বুলি প্ৰতিপন্ন হ'বা। লগতে সেই মহাৰথীসকলে এই কথাই ভাবিব যে মৰণৰ ভয়তে তুমি যুদ্ধৰ পৰা বিৰত হৈছা। তেনে স্থিতিত আটাইতকৈ ভয়াৱহ কথা হ'ল যে তোমাৰ শত্ৰুসকলে তোমাৰ প্ৰতি থকা সিহঁতৰ বিদ্বেষ ভাৱ প্ৰকাশৰ ধুনীয়া সুযোগ পাব। তোমাৰ শক্তি সামৰ্থ্যক নিন্দা কৰি বহুতে অকথ্য শব্দ প্ৰয়োগ কৰিব। তাতোতকৈ ডাঙৰ দুখ বাৰু কি হ'ব পাৰে? যুদ্ধত মৃত্যু হ'লে তুমি স্বৰ্গ লাভ কৰিবা, আৰু যুদ্ধত জয়ী হ'লে সংসাৰত ৰাজত্ব পাবা। গতিকে কুন্তীপুত্ৰ অৰ্জুন, যুদ্ধৰ সংকল্প কৰি থিয় হোৱা। যুদ্ধত হোৱা জয় পৰাজয়, লাভ ক্ষতি, সুখ দুখক সমবুদ্ধি ৰাখি তুমি যুদ্ধ কৰা। এনে সমভাৱ ৰাখি যুদ্ধ কৰিলে তোমাৰ পাপে চুব নোৱাৰিব। যি সমবুদ্ধিৰে কৰ্ম কৰিলে পাপে চুব নোৱাৰে, তাকনো আৰু কি বিশেষত্ব আছে ভগৱান? এই সমবুদ্ধিৰ বিষয়ে মই তোমাৰ আগত সংখ্যা যুগতে ব্যাখ্যা কৰিছোঁ। এতিয়া কৰ্মযোগৰ ক্ষেত্ৰতো একেখিনি কথা কৰ্মযোগ আৰু সংখ্যা যুগৰ ক্ষেত্ৰতে দুই ক্ষেত্ৰতে প্ৰযোজ্য হ'ব। সমবুদ্ধি যুক্ত হৈ তুমি সকলো কৰ্ম বন্ধনৰ পৰা বিমুক্ত হ'বা। এই সমবুদ্ধিৰ আৰম্ভ মাত্ৰৰো বিনাশ নহয়। সমবুদ্ধিৰে কৰ্ম অনুষ্ঠানৰ কেতিয়াও বিপৰীত ফল নহয়। সমবুদ্ধিৰে কিঞ্চিত মাত্ৰ কৰ্ম অনুষ্ঠানলৈ জন্ম মৃত্যু ৰূপী মহা ভয়ৰ পৰা ৰক্ষা পাব পাৰা। এই সমবুদ্ধি প্ৰাপ্তি বা লাভৰ বা পৰমাত্মা প্ৰাপ্তিৰ দৃঢ় নিষ্ঠা থকা বুদ্ধি কেৱল একমুখী হৈ থাকে। আনপিনে পৰমাত্মাৰ প্ৰাপ্তিৰ একনিষ্ঠতা নথকা লোকৰ বুদ্ধি নিশ্চয় সংকল্প অনন্ত আৰু বহুমুখী হয়। অৰ্থাৎ যিসকলৰ সমবুদ্ধি দৃষ্টি নাথাকে সেইসকলৰ পৰমাত্মাৰ প্ৰাপ্তিৰ একনিষ্ঠতা নাথাকে। যিসকল ব্যক্তিৰ সমবুদ্ধি নাথাকে আৰু যিসকল ব্যক্তিয়ে আমাৰ সৎ আৰু চিত্তক চিনাক্ত কৰিব নোৱাৰে, অৰ্থাৎ যিসকল ব্যক্তিৰ শৰীৰী আৰু শৰীৰক পৃথক দৃষ্টিৰে চাব নোৱাৰে, সেইসকল ব্যক্তিহে কামনা বাসনাত লীন হৈ থাকে। স্বৰ্গ লাভ
লাভত ভয়তে আটাইতকৈ শ্ৰেষ্ঠ বুলি ভাবে। বেদ বৰ্ণিত সকাম বা কামনা যুক্ত কৰ্ম কৰাতহে মন দিয়ে আৰু ভোগবিলাস বাসনাৰ বাহিৰে আন একো নাই বুলি ভাবে। আৰু এনে অজ্ঞ লোক পুষ্পিত বাহন বা আড়ম্বৰপূৰ্ণ জীৱন বিচাৰে, যিয়ে জন্ম ৰূপ কৰ্মফল দিয়ে আৰু ভোগ ঐশ্বৰ্য লাভৰ বাবে বহুবিধ কাৰ্যকলাপ প্ৰকাশ কৰে। ভোগ ঐশ্বৰ্য বৰ্ণোৱা এনে পুষ্পিত বচনেৰে যিসকলে চিত্ত আকৰ্ষিত হয়, অৰ্থাৎ ভোগৰ পিনে আকৃষ্ট হয়, আৰু ভোগ আৰু ঐশ্বৰ্যক যিসকলে অতিকৈ আসক্ত হয়, তেনে লোকৰ পৰমাত্মাৰ একনিষ্ঠ বুদ্ধি নাথাকে। একনিষ্ঠ বুদ্ধিৰ কথা শুনি বা সমবুদ্ধিৰ কথা শুনি অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণক পুনৰ প্ৰশ্ন কৰিলে, ভোগ আৰু ঐশ্বৰ্যৰ আসক্তিৰ পৰা ৰক্ষা পাবলৈ আমি কি কৰা প্ৰয়োজন মধুসূদন? তেতিয়া শ্ৰীকৃষ্ণই অৰ্জুনৰ প্ৰশ্নৰ উত্তৰ দি ক'লে, বেদে তিনিটা গুণক প্ৰাধান্য দিছে, যেনে সৎগুণ, ৰজগুণ আৰু তমগুণ, আৰু কাৰ্যসমূহ বা সংসাৰত এই তিনিটা গুণ বৰ্ণনা কৰিছে। সেইকাৰণে অৰ্জুন বেদবৰ্ণিত সকাম কৰ্মৰ পৰা তুমি নিজকে আঁতৰাই লোৱা। ব্যাঘ্ৰ দেশ আৰু দ্বন্দ্বৰ পৰা আঁতৰি যোৱা। নিত্য নিৰন্তৰ বৰ্তমান পৰমাত্মা তত্ত্বত স্থিত হোৱা। অপ্ৰাপ্ত বা প্ৰাপ্তিৰ আৰু প্ৰাপ্ত বস্তুৰ ৰক্ষাত চিন্তা নকৰি কেৱল পৰমাত্মা পোৱাময় হৈ যোৱা, অৰ্থাৎ একমাত্ৰ পৰমাত্মাৰ প্ৰাপ্তি হৈ নিজৰ লক্ষ্য স্থিৰ কৰি লোৱা। যিদৰে বৰ ডাঙৰ সৰোবৰ পাই গ'লে সৰু সৰোবৰৰ কোনো গুৰুত্ব নাথাকে বা প্ৰয়োজন নাথাকে, ঠিক তেনেকৈ বেদ আৰু শাস্ত্ৰৰ তাৎপৰ্য জনা তত্ত্বজ্ঞ বা বিজ্ঞ ব্যক্তিসকলক এই জীৱনযুক্ত মহাপুৰুষৰ দৃষ্টিত সংসাৰৰ বা ভোগৰ কোনো গুৰুত্ব বা মহত্ব নাথাকে। শ্ৰীকৃষ্ণৰ এই কথাখিনি শুনি অৰ্জুনে শ্ৰীকৃষ্ণক পুনৰ প্ৰশ্ন কৰিলে, হে প্ৰভু, হে মধুসূদন, মোৰ বাবে এনে স্থিতি প্ৰাপ্তিৰ কিবা উপায় আছেনে? এই অৰ্জুনৰ প্ৰশ্নত শ্ৰীকৃষ্ণই উত্তৰ দিলে, হয় পাৰ্থ, আছে। সেয়া হ'ল কৰ্মযোগ। কৰ্তব্য বা কৰ্ম কৰাতহে তোমাৰ অধিকাৰ আছে, ফলত অধিকাৰ নাই। অৰ্থাৎ তুমি ফলৰ কামনা নকৰাকৈ নিজৰ কৰ্তব্য পালন কৰি যোৱা। তুমি কৰ্মফলৰ হেতুকে নাইবা অৰ্থাৎ যাৰ দ্বাৰা কৰ্ম কৰা হয় সেই শৰীৰ, ইন্দ্ৰিয়, মন, বুদ্ধি আদিতো মমতা নাৰাখিবা। কৰ্ম নকৰাতো তোমাৰ আসক্তি থাকিব নালাগে। সিদ্ধি অসিদ্ধিক সমভাৱে হোৱাকৈ যোগ বুলি কোৱা। গতিকে ধনঞ্জয়, তুমি আসক্তি পৰিত্যাগ কৰি যোগত অৰ্থাৎ সমভাৱত অধিষ্ঠিত হৈ কৰ্ম কৰি যোৱা। এই সমভাৱ নহ'লে সকাম অৰ্থাৎ কামনাযুক্ত কৰ্মৰ অতি নিকৃষ্ট হয়। গতিকে ধনঞ্জয়, তুমি সমবুদ্ধিৰহে আশ্ৰয় লোৱা, কিয়নো কৰ্মফলৰ ইচ্ছা কৰা সকল কৃপণ অৰ্থাৎ কৰ্মফলৰ দাস। সমবুদ্ধিৰে যুদ্ধ কৰাজনহে শ্ৰেষ্ঠ। সমবুদ্ধিৰে যুদ্ধ মানুহে জীৱন অৱস্থাতকৈ পাপ পুণ্য ৰহিত হৈ যায়। গতিকে তুমি সমভাৱক স্থিত হোৱা, কিয়নো কৰ্মত সমভাৱ ৰখাটোৱেই হ'ল কুশলতা। কৰ্মত সমভাৱযুক্ত মনুষ্যই বা বিজ্ঞ ব্যক্তিয়ে কৰ্মজনিত ফল পৰিত্যাগ কৰি আৰু জন্মৰূপী বন্ধনৰ পৰা মুক্ত হৈ নিৰ্বিকাৰ পথ লাভ কৰে। যেতিয়া তোমাৰ বুদ্ধি মোহৰূপী পিটনি
অতিক্ৰম কৰাত সক্ষম হ'ব। কাণেৰে শুনা নাইকিয়া শুনিবলৈ পোৱা, অৰ্থাৎ ভুক্ত অভুক্ত ভোগৰ প্ৰতি তোমাৰ মনত বৈৰাগ্য উৎপন্ন হ'ব। শাস্ত্ৰত উল্লেখিত বহু ধৰণৰ সিদ্ধান্ত, মত বা মতান্তৰ আদিয়ে বিভ্ৰান্ত তোমাৰ বুদ্ধি যেতিয়া সংসাৰৰ পৰা সম্পূৰ্ণ বিমুখ হৈ পৰমাত্মাৰ অবিচল হ'ব, তেতিয়া তুমি যোগ অৰ্থাৎ কাব্যৰূপী সমভাৱ প্ৰাপ্তি লাভ কৰিব পাৰিবা। শ্ৰীকৃষ্ণই এই কথাখিনি শুনি অৰ্জুনে পুনৰ শ্ৰীকৃষ্ণক প্ৰশ্ন কৰিলে, হে মধুসূদন, সমভাৱ প্ৰাপ্তি স্থিৰ বুদ্ধি মানুহৰ কি কি লক্ষণ থাকে, অৰ্থাৎ স্থিৰ বুদ্ধিসম্পন্ন ব্যক্তিৰ কি কি লক্ষণ থাকে? অৰ্জুনৰ এই প্ৰশ্নত ভগৱান শ্ৰীকৃষ্ণই ক'লে, যেতিয়া সাধকে মনত সোমাই থকা সকলো বাসনা পৰিত্যাগ কৰে আৰু নিজকে নিজে সন্তুষ্ট থাকে, তেতিয়া তেওঁৱে স্থিতপ্ৰজ্ঞ বা স্থিৰ বুদ্ধিৰ বোলা হয়। তেনে স্থিৰ বুদ্ধিৰ ব্যক্তিসকলে কথা কোৱা সাধাৰণ ক্ৰিয়াৰূপে নহয়, বৰং ভাৱৰূপেহে হয়। বৰ্তমানত ব্যৱহাৰ কৰা বা আচৰণ কৰোঁতে কিবা দুখ পালেও বা যাৰ মনত উদ্বেগ নহয়, সুখ লাভ হ'লে যাৰ মনত স্পৃহা নজন্মে, যিজনে ৰাগ ভয় আৰু ক্ৰোধ ৰহিত হয়, আৰু তেনে মননশীল ব্যক্তিক স্থিতপ্ৰজ্ঞ বুলি কোৱা হয়। সৰ্বত্ৰ আসক্তিহীন হৈ থকা যিজন ভাগ্যক্ৰম পোৱা অনুকূল পৰিস্থিতি আদি আহি পৰিলেও নিজকে স্থিৰ কৰি ৰখা, যদি ল'ৰা বা তেওঁ যিকোনো পৰিৱেশ পৰিস্থিতিত নিজৰ মন বিবেকক স্থিৰ কৰি ৰখা আৰু পৰমাত্মা প্ৰাপ্তিৰ প্ৰতি পৰমাত্মা প্ৰাপ্তিয়ে তেওঁ উদ্দেশ্য বুলি সংকল্প লোৱা, সেইসকল ব্যক্তিকহে সমবুদ্ধি সম্পন্ন অৰ্থাৎ স্থিতপ্ৰজ্ঞ ব্যক্তি বুলি ক'ব পাৰি। যেনেকৈ কাছয়ে বহোঁতে নিজৰ চাৰিও ভৰি, ডিঙি, নেজৰ সৈতে 6টা অংগক নিজৰ ভিতৰত সুমুৱাই লৈ বহে, তেনেকৈ সেই কৰ্মযোগী জ্ঞানী লোকসকলে যেতিয়া নিজৰ সকলো ইন্দ্ৰিয় আৰু মনক নিজৰ ভিতৰত অৰ্থাৎ সকলো বিষয়ক নিজৰ ভিতৰতে সুমুৱাই ৰাখে বা নিজৰ পৰা আঁতৰাই ল'ব পাৰে বা সকলোকে তেওঁ সামৰি আনিব পাৰে, তেতিয়া তেওঁ বুদ্ধি স্থিৰ হৈ পৰে আৰু তেনে সকলো মায়া মোহ জ্বালা যন্ত্ৰণা দুখ বা সুখ ভোগ বা ঐশ্বৰ্য বিভূতি সকলোকে নিয়ন্ত্ৰণ কৰি ৰাখিব পৰা আৰু সকলো পৰিস্থিতিকে স্থিৰ হৈ থাকিব পৰা এজন ব্যক্তিকে স্থিতপ্ৰজ্ঞ আখ্যা দিব পাৰি। হে পাৰ্থ, ইন্দ্ৰিয়বোৰক কোনোবাই সামৰি লৈছে বা বাস্তৱিক পৰিচয়নো কেনেকৈ পোৱা যায়? ইন্দ্ৰিয়বোৰক সিহঁতৰ বিষয়ৰ পৰা আঁতৰাই অনা আৰু লোকৰ বিষয় নিষ্পত্তি হয় যদিও কিন্তু ৰসবুদ্ধি বা সুখ ভোগ বুদ্ধি নিবৃত্তি নহয়। কিন্তু পৰমাত্মা প্ৰাপ্তিৰ লগতে এনে স্থিতপ্ৰজ্ঞজনৰ ৰসবুদ্ধি নিবৃত্তি হৈ যায়। হে কুন্তী নন্দন, ৰসবুদ্ধি নিবৃত্ত নহৈ মনত থাকি গ'লে সাধনাপৰায়ণ বা বিবেকশীল লোককো এই ৰসবুদ্ধিয়ে ইন্দ্ৰিয়বোৰে তেওঁক বলপূৰ্বকভাৱে বিষয়ৰ পিনে টানি লৈ যায়। গতিকে ৰসবুদ্ধিৰ নিবৃত্তিৰ বাবেও আমি কৰ্মযোগী সাধকে সকলো ইন্দ্ৰিয় বশীভূত কৰি পৰমাত্মাৰ শৰণাপন্ন হ'ব লাগে, অৰ্থাৎ মোৰ ওচৰত অবিচল স্বাস্থ্য আৰু ভৰসা ৰাখি নিশ্চিন্ত হৈ যাব লাগে। এনেদৰে ইন্দ্ৰিয়সমূহ বশীভূত হৈ থকা ব্যক্তিৰ বুদ্ধি প্ৰতিষ্ঠিত বা সুস্থিৰ হয়। মূল পৰায়ণ বা পৰমাত্মা পৰায়ণ নহ'লে মনত বিষয়ভোগৰ চিন্তা জাগ্ৰত হ'ব আৰু সেই ভোগত মানুহ আসক্তি জন্মিব আৰু সেই আসক্তিয়ে ব্যক্তিক
লাভ আৰু লোকচান, কামনা আৰু বাসনা উৎপন্ন কৰিব। আৰু তেনে কামনা উৎপন্ন হ'লে তেওঁ বিভিন্ন কৰ্মক্ষেত্ৰত বাধা দেখা দিব। আৰু যেতিয়া কৰ্মক্ষেত্ৰত বাধা জন্মিব, তেওঁ ধৰ্মক্ষেত্ৰতো বাধাৰ সৃষ্টি হ'ব। আৰু ধৰ্মক্ষেত্ৰ আৰু কৰ্মক্ষেত্ৰত যেতিয়া সুচাৰুৰূপে ধৰ্ম বা কৰ্ম দৃঢ়তাৰে সম্পূৰ্ণ নহ'ব, তেতিয়া তেওঁ কাম পূৰ্ণ হৈ নুঠিব। সেইবাবে ব্যক্তি দৃঢ়তাপ্ৰাপ্ত হ'ব লাগে, অৰ্থাৎ সাধক হ'ব লাগে। মই সাধক, এনেদৰে আচৰণ কৰিব লাগে, এনেদৰে কথা ক'ব লাগে আদি যিবোৰ ভাৱ বিচাৰ আগতে কৰিছিল বা ক্ৰোধৰ বলত ক্ৰোধান্বিত হৈছিলে বা মূঢ়তাপ্ৰাপ্ত হৈ গৈছিলে বা স্মৃতি নষ্ট হৈ গৈছিলে, অৰ্থাৎ সেই ভাৱ মনত লোপ পায়। স্মৃতিশক্তি নষ্ট হ'লে বা আগতে কৰা সংকল্প পাহৰি গ'লে, বুদ্ধি বিকাৰ হ'লে, অৰ্থাৎ নতুন বিচাৰৰ শক্তি হ'লে নষ্ট হৈ যায়, অৰ্থাৎ এই সময়ত কি কৰা উচিত, কি কৰা অনুচিত সেই কথা বিবেচনা কৰিব নোৱাৰা হৈ যায়। সেইবাবে পাৰ্থ, তুমি স্থিতপ্ৰজ্ঞ হোৱা। কিয়নো স্থিতপ্ৰজ্ঞ ব্যক্তি এজনে চলন ফুৰণ ক্ৰিয়াত ৰূপে নলয়, তাক ভাৱহে গ্ৰহণ কৰে। যি সাধকৰ অন্তঃকৰণ তেওঁ বশীভূত হৈ থাকে আৰু আন সাধক ৰাগ দ্বেষ ৰহিত হয়, আৰু লগতে নিজৰ বশীভূত ইন্দ্ৰিয়সমূহৰ বিষয় ভোগ কৰা স্বত্বেও অন্তঃকৰণত বা অপ্ৰসন্নতাত লাভ কৰে। যিজন স্থিতপ্ৰজ্ঞ ব্যক্তি হয়, সেইজনেহে প্ৰকৃতাৰ্থত প্ৰসন্নতা লাভ কৰে। আৰু সেই প্ৰসন্নচিত্ত মানুহৰ সকলো দুখ নাইকিয়া হৈ যায়, আৰু লগতে তেওঁ বুদ্ধি বৰ সোনকালে পৰমাত্মাৰ সুস্থিৰ বা অবিচল হৈ উঠে। যিসকল ব্যক্তিৰ মন আৰু বুদ্ধি সংযমিত হৈ নাথাকে, সেইসকল ব্যক্তিৰ একনিষ্ঠ বুদ্ধি নাথাকে। অৰ্থাৎ একনিষ্ঠ বুদ্ধি নাথাকিলে তেওঁৰ মনত মই কেৱল নিজৰ কৰ্তব্যহে পালন কৰিব লাগে, এনে ভাৱ, এনে বিচাৰ নাথাকে। গতিকে এইখিনি হ'ল ভাগৱত গীতাৰ ২য় অধ্যায়, অৰ্থাৎ সংখ্যাযোগৰ সাৰমৰ্ম। এই ভিডিঅ'টি যথেষ্ট দীঘলীয়া হ'ল। আপোনালোক সকলোৱে ইমান সময় এই ভিডিঅ'টো পৰ্যবেক্ষণ কৰাৰ কাৰণে মই আপোনালোক সকলোকে নমন জনাইছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, আৰু সকলোকে পুনৰ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।